প্ৰধান বৰুৱা আৰু সৰ্বানন্দ সোণোৱালে আমাৰ গাঁৱৰ এগৰাকী সোণোৱাল লোকক হাতীৰে গছকি মৃত্যুৰ মুখত পেলালে। সৰ্বানন্দ সোণোৱাল আৰু প্ৰধান বৰুৱাৰ ওপৰত বিৰাট ডাঙৰ এটা অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে বন্ধুসকল। এগৰাকী যুৱতীক প্ৰধান বৰুৱা আৰু সৰ্বানন্দ সোণোৱালে মিলি পেলাই এগৰাকী যুৱতীক গছকাই মাৰিছে বুলি এজন ল'ৰাই বিস্ফোৰক এটা অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণ ভিডিঅ' মই আপোনালোকক দেখাম। সেই ব্যক্তিজন কোন? আজিৰ পৰা প্ৰায় আগতে আমি সকলোৱে সৰ্বানন্দ সোণোৱালক আমাৰ নিজৰ মানুহ বুলি ভোট প্ৰদান কৰিছিলোঁ, কিন্তু সেই সৰ্বানন্দ সোণোৱালে সেই প্ৰধান বৰুৱাই আমাৰ দুখ কষ্ট আমাৰ বুজি নাপায়, আমাক বৰ্তমান দুখে জাপি থৈ গুচি গ'ল। লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰধান বৰুৱা আৰু সৰ্বানন্দ সোণোৱাল দুয়োজন আমাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰা সোণোৱাল জনগোষ্ঠীৰ দুজন বহুতো ডাঙৰ নেতা, কিন্তু দুয়োজন নেতাই লগ লাগি আমাৰ সোণোৱাল জনগোষ্ঠীক, আমাৰ মৰাণ জনগোষ্ঠীক, আমাৰ ৰাভা জনগোষ্ঠীক, আমাৰ মেচ কছাৰী জনগোষ্ঠীক 25 বছৰে যিখিনি মাটি খেতি কৰি খাই আছিল এটা নদীৰ দ্বীপত, সেই মাটিখিনি আমাক পুলিচ প্ৰশাসন লগাই আমাৰ পৰা কাঢ়ি আজৰি মাৰি পিটি লৈ গুচি গ'ল। আৰু প্ৰধান বৰুৱা আৰু সৰ্বানন্দ সোণোৱালে আমাৰ গাঁৱৰ এগৰাকী সোণোৱাল লোকক হাতীৰে গছকি মৃত্যুৰ মুখত পেলালে। তেওঁৰ আজিলৈকে প্ৰাপ্য আমি নাপালো। তেতিয়াহ'লে আমাৰ প্ৰশ্ন প্ৰতিজন সোণোৱাল ব্যক্তিক, তেনে দুজন আমি সোণোৱাল সাংসদক আমি কেনেকৈ সোণোৱাল জাতি হিচাপে ভোট প্ৰদান কৰিম, যিকেইজনে জনজাতি হিচাপে আমাৰ জনজাতিৰ বুকুৰ মাটি কাঢ়ি লৈ গুচি গ'ল? তেওঁলোকক আমি সকলোৱে বহিষ্কাৰ কৰা উচিত। ইতিমধ্যে বন্ধুসকল আপোনালোকে ল'ৰাজনৰ ৰণচণ্ডী ৰূপ দেখিবলৈ পাইছে। ল'ৰাজনে অভিযোগ উত্থাপন কৰিছে, কিছুমান বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। সৰ্বানন্দ সোণোৱাল আৰু প্ৰধান বৰুৱাই মিলি পেলাই তেওঁলোকৰ জীৱনটোত যথেষ্ট কষ্ট দিছে আৰু তেওঁলোকে যিডোখৰ মাটিত খেতি বাতি কৰি পেলাই জীৱিকা নিৰ্বাহ কৰি আছিল সেই খেতি বাতিৰ পৰাও তেওঁলোকক বঞ্চিত কৰা হৈছে। তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিয়া হৈছে, এগৰাকী যুৱতীক হাতীৰে গছকাই হত্যা কৰা হৈছে আৰু তাৰ যিটো ক্ষতিপূৰণ, তাৰ ক্ষতিপূৰণো আজি পৰ্যন্তলৈকে দিয়া নাই বুলি ল'ৰাজনে তীব্ৰ ভাষাৰে গৰিহণা জনোৱা দেখিবলৈ পোৱা গৈছে। বন্ধুসকল আপোনালোকেতো জানে বৰ্তমান সময়ততো নিৰ্বাচনৰ সময়, নিৰ্বাচনৰ বতাহ একদম পূৰা গৰম গৰম বতাহ চলি আছে। গতিকে এনেকুৱা ধৰণৰ যিবোৰ বিস্ফোৰক অভিযোগ, এই অভিযোগবোৰে হয়তো তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰতে হওক নাইবা নিৰ্বাচনত জয়ী হোৱাৰ ক্ষেত্ৰতে হওক যথেষ্ট প্ৰভাৱ পৰিব যেন অনুভৱ কৰা হৈছে।